মেকআপৰ পৰা আহিলোঁ, বহুত ভাগৰ লাগিছিলে, অকণমান ৰেষ্ট কৰিলোঁ। আম্মাই ক'লে যে ভাতটো ময়ে বনাম, মই বোলো নালাগে, ঘৰ ৰখিব আহিছা ছোৱালীৰ ঘৰত, ভাত বনাব নালাগে। তাৰপিছত আম্মা ক'লে বেৰটো চাওঁ, আৰু বেৰটোৰ অৱস্থা দেখিছেনে ৰাইজ, মানে হাজিৰা মানুহ লগাই চাফা কৰা হয় যদিও ইমান লেতেৰা হৈ থাকে, মোৰতো সোমাবই ভয় লাগে। আম্মাই আৰু কিবাকৈ সোমাই কিনে চব্জিখিনি অকণমান ঠিক কৰি দিলে, বাকীবিলাক গছ আৰু যিখিনি আছিলে কণবিলাহী, ভাতকেৰেলা, খুলুং টেঙা, ঢেকীয়া, এইবিলাক বস্তু গোটেইখিনি ছিঙি দিলে, বেঙেনা গোটেইখিনি আম্মাই ছিঙিলে বাৰু, এয়া দেখিছেই নহয়। তাৰপিছত আম্মা কৈছে যে ইমান মানে জংঘল হৈ আছে, আমাৰ মানে সোমাবই ভয় লাগিছে বুলি। উপায় নাই, জীয়েকৰ অৱস্থাত সি নিজে ছিঙি দিলে আৰু মই এইটো সহযোগ কৰিলোঁ, এটা জলকীয়া ছিঙি দিছোঁ। তাৰপিছত এতিয়া আম্মা ক'লে যে মোক কুটি বাচি দিওঁ, জল্দি জল্দি বনাই লওঁ, আৰু এয়া ভবামতে কাম আম্মাৰ লগত ওলালোঁ কিটচেনলৈ বুলি। তাৰপিছত ভাত পানী খালোঁ সোনকালে, আম্মা যাব যিহেতুকে, আব্বা আৰু ভাইটি অকলে আছে, সিহঁতেতো আৰু বনাই মেলি খাব কষ্ট হয় ন তেনেকুৱাকৈ, আৰু থবৰ যাব ওলাইছোঁ। মই মানে যেনেকৈ শুই আছিলোঁ সেনেকৈ উঠি আহিছোঁ, আৰু মানে মোৰ মন যোৱা নাই, ভাগৰো লাগিছে। আৰু বাবাই যিহেতুকে বাপেক গ'লে গাড়ীলৈ গ'লে কান্দে, আৰু আম্মাও ক'লে ব'লা এবাৰ নানা বাপাকো দেখাই লৈ আহিবি, সেইকাৰণে লৈ আহিলোঁ। নহ'লেতো মোৰ একদমেই এনাৰ্জি নাছিলে আজি ওলাই যাবৰ কাৰণে, শু লাগি আছিলে। তাৰপিছত আহিলোঁ, এয়া ফাইনেলি ঘৰ পামেই, বেছি টাইম নহয়, বেছি দেৰি নহয় যিহেতুকে, আৰু 20 মিনিটৰ ৰাস্তা বা 10 মিনিটৰ ৰাস্তা। আহি পাই গ'লোঁ, আহি এয়া লাড্ডু খেলিব ষ্টাৰ্ট কৰিছে মোমাইহঁতৰ ঘৰত। তাৰপিছত আম্মাই এয়া লোকেল কণী বইল কৰি দিছে, তাৰপিছত খেজুৰ এইবিলাক দিলে, লাড্ডু যি খায় কল চল তেনেকুৱাকৈ তাক খোৱালোঁ। খোৱাই উঠি তাৰ কাণ্ড দেখিছেনে ৰাইজ, আমি চবে কথা পাতি আছোঁ ন, তাক তলত দিছোঁ, সিয়ে সেনেকুৱাকৈ এবাৰ শুইছে এবাৰ বহিছে। আম্মাহঁতৰ ঘৰত মানে চব চাফা কৰি থোৱাই থাকে, আম্মাই মুচিয়ে থাকে এনিটাইম, সেইকাৰণে ইমান টেনশ্যন নাই বাৰু, লেতেৰা নাই, কিন্তু তথাপি আৰু এতিয়া আমি আহিব অহাৰ কাৰণে তাৰ হাহাকাৰ লাগিছে, ভাবিছে তাক আমি এৰি থৈ আহিম বুলি। তাৰপিছত তাৰ পৰা ওলাই আহি দিলোঁ, আহি কিনে ডুমনি চকীত এয়া ল'লোঁ অকণমান মাংস, আৰু এতিয়া ঘৰ যাম যিহেতু মোৰ ভাগৰ লাগিছে। আজি মিষ্টাৰে বনাব চিকেন, আজিলৈ ইমান।